লখিমপুৰ জিলা ফুলবাৰীৰ ১ নং ধেমাঘৰত অব্যাহত বনৰীয়া হাতীৰ সন্ত্ৰাস। যোৱা নিশা ৩-৪ ঘৰ মানুহৰ বহু সম্পত্তি ধ্বংস কৰে বনৰীয়া হাতীয়ে। মৰণক হৰণ দি প্ৰতিনিশা কটাব লাগে ফুলবাৰীৰ প্ৰায় কেইখন গাঁও ৰাইজে। বন্যহস্তীৰ উপদ্ৰৱত উজাগৰি নিশা কটাই ফুলবাৰী ৰাইজে। আনহাতে বৰ্তমানলৈকে উপস্থিত হোৱা নাই ফুলবাৰী খণ্ড বন বিষয়া। চকু পৰিবনে বনমন্ত্ৰীৰ নে আগৰ দৰে চুলিৰ আগত জীৱ লৈ জীৱন কটাব লাগিব ফুলবাৰীবাসী ৰাইজে। লখিমপুৰৰ পৰা বেদান্ত বৰুৱা প্ৰতিবেদন ৰাজ্যৰ বাৰ্তা। হয় হয় ইয়াত সোমালেহি ৰাতি ১টামান বজাৰ পৰা খাই আছে, কিন্তু বৰষুণ ডাঙৰ আমি গম নাপাওঁ। তাৰপাছত যেতিয়া প্ৰায় ২:৩০মান বাজিছে তেতিয়া শব্দ শুনিছোঁ, শুনি ওলাই আহিছোঁ। ওলাই আহোঁতে তেতিয়া দেখিছোঁ এইডোখৰত হাতীটো নাই, গৈ ইয়াত সোমাই আছেগৈ, এই আমাৰ দাইহঁতৰ বাৰীত তাত সোমাই আছেগৈ। তাত কল চল খাই থাকোঁতে আকৌ মই ইয়াত চিঞৰ বাখৰ কৰিছোঁ, টিং চিং বজাইছোঁ, তেতিয়া ওলাই গৈছেগৈ। তাত ধান উখালে বোলে। মই ইয়াত এই আগতো কল খাইছে, ইয়াতো খাইছে, এইখিনিত এই ৰঙালাও আছিলে, ঘাঁহ ধৰাও আছিলে, মহতিয়াই খাই আদায় কৰিলে। এই প্ৰায় বছৰি আহি থাকে। আজি কেইদিনমানৰ আগত আহি গৈছে, আকৌ এতিয়া আহিছে, বছৰি আহে। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহৰ একো সাৰ শিকতিয়ে নাই, সাৰ শিকতিয়ে নাই। কিবা দিছে যদিও আমাৰ জনসাধাৰণৰ মাজত একো দিয়া নাই। হাতী কমিটিও একো উমঘাম নাইকিয়া হ'ল, উমঘাম নাই। আৰু জাটকা লাইন যিটো দিয়া হ'ল, আমি যোৱাবাৰ পইচা উঠাই মেলি হেৰি কৰিলোঁ, তাঁৰ চাৰ লগাই দিলোঁ, কিন্তু জাটকা লাইনৰ বেটাৰী বেয়া, মেচিন বেয়া বুলি কৈ পইচা সেইভাগেও উঠাই সেইবিলাকো দিয়া হ'ল। দিয়াৰ পাছতো আমাৰ সেইটো কাম হৈ নুঠিল। হাতী কমিটি আগৰ টংক চেত্ৰীৰ নেতৃত্বত আছিলে, এতিয়া কাৰ হাতত আছে নাজানো। সেইখিনি প্ৰায় ৩টা বজাৰ ওচৰ চাপিছে ৰাতি। মই অলপ আগত সাৰ পাই আছোঁ, কিন্তু একো গম পোৱা নাই। যেতিয়া মোৰ পুৰণা গোঁসাই ঘৰ এভাগ আছে, তাত এটা পোষ্ট প্লেট ভাঙোতে এটা শব্দ হৈছে। কিনো শব্দ হৈছে বুলি বাহিৰলৈ ওলাই আহোঁতে আমি সন্মুখতে তেওঁক দেখা গৈছে। আমাৰ মানে দুটা ঘৰৰ মাজতে গোটেই সম্পূৰ্ণ অৱয়ব দেখা নাই, তেওঁৰ মানে মূৰটোহে দেখিবলৈ সক্ষম হৈছোঁ। কোৰডালৰ সৈতে আমাৰ ফালে চাই আছে। আমি তেতিয়া কৃষ্ণ বুলি উচ্চাৰণ কৰি কাকুতি ঘোষাকৈ এফাকি মাতিছোঁ, তুতি নতি কৰি পেলাই, যে তুমি আহিছা বাৰু, ভাল কৰিছা আহিলা, এই আমাৰ প্ৰাণীকেইটাৰ যাতে একো অনিষ্ট নকৰা, আৰু এই গৃহভাগ আমি মানে প্ৰভুৰ